নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ এছামিছৰ মেজৰ আৰু মাইনৰ বিষয়ৰ সেকেণ্ড চেপ্টাৰ প্ৰত্ন অসমীয়া আৰু প্ৰাক শংকৰী যুগৰ সাহিত্য পাৰ্ট 3 চৰ্যা গীত উঞ্চা ওপৰত তই হবলি বালি শীৰ্ষক পাঠটোৰ সকলোবোৰ প্ৰশ্নোত্তৰ আলোচনা কৰিম প্ৰশ্নোত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ভিডিঅ'টোৰ পৰা উপকৃত হলে ভিডিঅ'টো লাইক আৰু শেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি এই সেকেণ্ড চেপ্টাৰ প্ৰত্ন অসমীয়া আৰু প্ৰাক শংকৰী যুগৰ সাহিত্যৰ সকলোবোৰ পাঠৰ প্ৰশ্নোত্তৰৰ ভিডিঅ'বোৰ চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা সবলা তেন্তে বেছি পলম নকৰি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ অতিসমূহ প্ৰশ্ন উত্তৰ কোৱেশ্চন নম্বৰ 1 অসমীয়া ভাষাৰ লিখিত ৰূপৰ প্ৰথম চানেকি ক'ত পোৱা যায় উত্তৰ চৰ্যাপদত কোৱেশ্চন নম্বৰ 2 চৰ্যাপদৰ ভাষাক হৰপ্ৰসাদ শাস্ত্ৰীয়ে কি ভাষা বুলি নাম দিছে উত্তৰ সন্ধ্যা ভাষা বা আলো আধাৰী ভাষা বুলি নাম দিছে কোৱেশ্চন নম্বৰ 3 চৰ্যাপদ কি উত্তৰ প্ৰত্ন অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন হল চৰ্যাপদবোৰ হল সহজান ধৰ্মৰ দাৰ্শনিক মতবাদ প্ৰকাশ কৰা এক বিশেষ সাহিত্যিক ৰূপ কোৱেশ্চন নম্বৰ 4 উঞ্চা পাবত তা বখয় খবৰি বালি চৰ্যা গীতটিৰ ৰচক কোন উত্তৰ খবৰ পাদানাম কোৱেশ্চন নম্বৰ 5 উঞ্চা পাবত তা বখয় খবৰি বালি চৰ্যা গীতটিত উঞ্চা পাবত মানে কি বুজাইছে উত্তৰ ওখ পৰ্বত দেৱৰূপ সুমেৰু পৰ্বত তাৰে শিখৰত অৰ্থাৎ মূৰত অৱস্থিত মহা হুক চক্ৰ কোৱেশ্চন নম্বৰ 6 চৰ্যা গীতটিত বখয় খবৰি বালিৰ অৰ্থ কি উত্তৰ খবৰি বালিকাই বাস কৰে অৰ্থাৎ বজ্ৰধৰ হৰৰ গৃহিণী জ্ঞানৰূপা নৈৰাত্মা দেৱী বাস কৰে কোৱেশ্চন নম্বৰ 7 মৰংগী পিছ পৰহীন মানে কি অৰ্থ প্ৰকাশ কৰিছে উত্তৰ ময়ূৰৰ দীঘল পাখিযুক্ত পিছভাগ বা ফিছা পৰিহিত অৰ্থাৎ ভাৱ বিকল্প ৰূপ ময়ূৰৰ নানা ৰংচঙীয়া ফিছাৰে নিজৰ স্বৰূপ অলংকৃত কৰি ৰাখিছে কোৱেশ্চন নম্বৰ 8 উঞ্চা পাবত তাহ বখয় খবৰি বালি চৰ্যা গীতটিত গীৱৰ গুঞ্জৰি মাল বুলি কি বুজাইছে উত্তৰ ডিঙিত তথা সম্ভগত চক্ৰত গুজ্জ মন্ত্ৰৰ ৰূপ গুঞ্জাৰ মালা পিন্ধি কোৱেশ্চন নম্বৰ 9 চৰ্যা গীতটিত গনত লাগেলি ডালি মানে কি অৰ্থ প্ৰকাশ কৰিছে উত্তৰ তৰুবৰৰ ডালপাতে আকাশ চুইছে অৰ্থাৎ পঞ্চস্কন্ধাত্মক বিষয় বাসনাই মন আগুৰি ধৰিছে কোৱেশ্চন নম্বৰ 10 উঞ্চা পাৰত তহি বখয় খবৰি বালি চৰ্যা গীতটিত এই বন হিগুই মানে কি বুজাইছে উত্তৰ এই বন হিগুই এই বনত ঘূৰি ফুৰা বন শব্দই কাই পৰ্বত বন অৰ্থাৎ জীৱ জগতক বুজাইছে হিন্দুই ঘূৰি ফুৰে কোৱেশ্চন নম্বৰ 11 কণ্ঠকুণ্ডন বজাধাৰী মানে কি অৰ্থ প্ৰকাশ কৰিছে উত্তৰ কৰ্মকুণ্ডল বজ্ৰধাৰী কাণত কুণ্ডত বজ্ৰ ধাৰণকাৰিণী কুণ্ডল শব্দই প্ৰশ্ন মুদ্ৰা আদি বিবিধ ভংগী বা বিষয়ক বুজাইছে বজ্ৰ শব্দই উপায় আৰু জ্ঞান বুজাইছে কোৱেশ্চন নম্বৰ 12 চৰ্যা গীতটিত কণ্ঠে লাই আ মহাহুহে ৰাতি পহাইৰ অৰ্থ কি উত্তৰ কণ্ঠে লাই আ মহাহুহে ৰাতি পহাই কণ্ঠত অৰ্থাৎ সম্ভোগ চক্ৰত নৈৰাত্মৰ সৈতে মহাহুখেৰে ৰাতি পুৱাই ৰাতি বুলিলে আন্ধাৰ নিশাক বুজায়
ইয়াত আন্ধাৰক ক্লেশ আদিৰ লগত তুলনা কৰা হৈছে। ৰাতি পহাই শব্দৰ দ্বাৰা ক্লেশ গুচাই পোহৰ লাভ কৰা অৰ্থ বুজাইছে। কুৱেশ্যন নম্বৰ 13 উঞ্চা উঞ্চা পাবত তাহ বখয় হবৰি বালি চৰ্যা গীতটিত একে সৰন্ধনে একে সন্ধানে বিন্দহ ইত্যাদিয়ে কি অৰ্থ প্ৰকাশ কৰিছে? উত্তৰ একে পাত শৰেৰে চিকাৰতুল্য নিৰ্বাণক বিন্ধি পেলালে অৰ্থাৎ অবিদ্যাৰূপ বাসনা দোষ নাশ কৰি শৱৰে নিৰ্বাণ লাভ কৰিলে। কুৱেশ্যন নম্বৰ 14 গুহাৰা শব্দৰ অৰ্থ কি? উত্তৰ গোহাৰি নিবেদন বিনয় কৰি জনোৱা কথা অনুৰোধ। কুৱেশ্যন নম্বৰ 15 তিয় ধাওখাট পৰিলা মানে কি? উত্তৰ তিয় ধাওখাট পৰিলা সাজিলে। কাইবাক চিত্তৰূপ তিনি ধাতুৰ খাট পৰিলে বা সাজিলে। চমু প্ৰশ্ন উত্তৰ। কুৱেশ্যন নম্বৰ 1 চৰ্যাপদ মানে কি? উত্তৰ অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন হ'ল চৰ্যাপদ। 7ম-8ম শতিকা মানত সৃষ্ট বজ্ৰযান মহাযান আদি সম্প্ৰদায়ে বৌদ্ধ ধৰ্মৰ মূল আচাৰ ৰীতিৰ লগত তন্ত্ৰ মন্ত্ৰ ইন্দ্ৰজাল আদিকো স্থান দিছিল। এই সম্প্ৰদায়ৰ লোকসকলে নিৰ্বাণ বা মুক্তিৰ মূলতে মহাসুখবাদ বা চিৰ আনন্দ বুলি ভাবিছিল। এই মহাসুখ লাভেই সাধনাৰ চৰম লক্ষ্য বুলি লৈছিল। পৰৱৰ্তী যুগত সিদ্ধ পুৰুষে এই মতকে গীতৰ আকাৰে প্ৰচাৰ কৰে। এই গীতবোৰকেই চৰ্যাপদ চৰ্যাগীত বৌদ্ধ গান বা দোহা বুলি জনা যায়। লুইপাদ সৰপাদ মীনপাদ মৎস্যেন্দ্ৰপাদ আদিয়ে ৰচিত গীতসমূহত অসমীয়া ভাষাৰ আদি নিদৰ্শন সুস্পষ্ট। কুৱেশ্যন নম্বৰ 2 চৰ্যাগীতৰ ৰচক কেইজন কোন কোন আছিল? উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 3 উঞ্চা উঞ্চা পাবত তাহ বখয় হবৰি বালি চৰ্যাগীতটিৰ ৰচক শবৰ পাদানাস্ৰ বিষয়ে চমুকৈ লিখা। উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 4 চৰ্যাপদসমূহৰ অন্তৰ্নিহিত গীৰাৰ্থ ব্যাখ্যা কৰা। উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 5 উঞ্চা উঞ্চা পাবত তাহ বাখয় হবৰি বালি চৰ্যাগীতটিৰ মূল কথাখিনি লিখা। উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা। ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ। কুৱেশ্যন নম্বৰ 1 চৰ্যাপদ মানে কি? অসমীয়া গীত সাহিত্যত চৰ্যাপদৰ স্থান নিৰূপণ কৰা। উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 2 চৰ্যাপদৰ কাব্যিক সৌন্দৰ্য বিচাৰ কৰা। উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা।
কুৱেশ্যন নম্বৰ 3 চৰ্যাগীতৰ উদ্দেশ্য আৰু সাংকেতিকতা সম্পৰ্কে ব্যাখ্যা কৰা উত্তৰটো তোমালোকে চাই লোৱা Question number 4 উঞ্চা উঞ্চা পাবত তাহ বখয় খবৰি বালি চৰ্যাগীতিৰ তত্ত্ব ব্যাখ্যা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকে যদি এই সেকেন্ড চেপ্টাৰ প্ৰত্ন অসমীয়া আৰু প্ৰাক শংকৰী যুগ সাহিত্যৰ সকলোবোৰ পাঠৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'বোৰ চাব বিচৰা তেন্তে এইটো ভিডিঅ ডেসক্ৰিপচনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা সো আশা কৰো আজিৰ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ